হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি হ'ল বন্ধুসকল, আপোনালোকৰ লং জাম্প অহা নাই? আগতে তোমালোকৰ লং জাম্প এক্সিলেণ্ট আহিছিলে, কিন্তু এতিয়া তোমালোকৰ লং জাম্প অহা নাই এক্সিলেণ্ট। গম পাইছোঁ। আমাৰ ইয়াতো মানে বহুতৰে তেনেকুৱা হৈছে যে আগতে এক্সিলেণ্ট আহিছিল, মানে 16.5 লাগে এক্সিলেণ্ট, 17, তেওঁলোকৰ 17.5লৈকে আহিছিল, 17, 18 এনেকুৱাকৈ আহিছিল। কিন্তু এতিয়া তেওঁলোকৰ লং জাম্প কিমান আহে জানেনে? তেওঁলোকৰ লং জাম্প আহে এতিয়া 15.5, 16, 15.5, 16 এনেকুৱা, তাৰ ওপৰত যোৱা নাই এতিয়ালৈকে। কি হ'ব এনেকুৱা হ'লে? গম পাইছেনে? কি হ'ব এনেকুৱা হ'লে? ভাবি চাওক এবাৰ আপোনালোকে। য'ত আপোনালোকৰ লং জাম্প আহিছিল 17, 17.5, 16, 18লৈকে আহিছিল তোমালোকৰ। বহুতৰ আমাৰ ইয়াত লং জাম্প এতিয়া আহিছে 15, 16 এনেকুৱা আহিছে। কিন্তু বহুতে মানে হয়তো এক্সিলেণ্ট মাৰি আছে। যিসকলৰ অহা নাই মই তেওঁলোকক কৈছোঁ, আমাৰ ইয়াতো বহুতৰ অহা নাই এক্সিলেণ্ট। মানে আগতে ইমানখিনি এক্সিলেণ্ট আহিছিল, কিন্তু এতিয়া কমি আছে। বাঢ়িব লাগে ক'ত, কমি আছে ক'ত, আপোনালোকে ভাবি চাওক। তো এইটো কিহৰ কাৰণে হৈছে? ভুল, আপোনালোকৰ ভুলৰ কাৰণে হৈছে এইটো, গম পাইছেনে? এই যে আপোনালোকে এক্সাৰচাইজ নকৰা, লং জাম্পৰ এক্সাৰচাইজ আপোনালোকে নকৰা, বাৰ তোমালোকে লং জাম্প মাৰা, এই এনেকুৱা ভুল আপোনালোকে নকৰিব। লাগিলে আপোনালোকে লং জাম্প এদিন নামাৰাকৈ থাকক, কিন্তু তোমালোকে এনেকুৱা ভুল নকৰিবা। লাগিলে আপোনালোকে এদিন নমৰাকৈ থাকা লং জাম্প, কোনো কথা নাই, বডিটোৱে আমাৰ ৰেষ্ট পাব। কিন্তু তোমালোকে এই 6 বাৰ, 7 বাৰ, 8 বাৰ, 10 বাৰ কণ্টিনিউ তোমালোকে লং জাম্প মাৰি নাথাকিবা, এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা দিব। আৰু এই ভৰিৰ বিষ, মই অলৰেডি ভিডিঅ' বনাইছোঁ, চিন পাইন, ভৰিৰ বিষ এইবিলাক যে হয় তোমালোকৰ, এইবিলাকটো সৰু সৰু কাৰণত, ডাঙৰ কাৰণ নহয়, এই সৰু সৰু কাৰণতো তোমালোকৰ এনেকুৱা ধৰণৰ হয়। গতিকে তোমালোকে লং জাম্প আহিব, তোমালোকে চিন্তা কৰিব নালাগে। আৰু ইণ্টাৰভিউ আমাৰ হয়তো বেছি দিন নাই, কেইমাহ পিছত হয়তো আমাৰ ইণ্টাৰভিউ হ'ব। গতিকে তোমালোকে ভালদৰে মানে ৰানিং প্ৰেক্টিছ তোমালোকে কৰি থাকা। আৰু বন্ধুসকল, এইখিনিতে তোমালোকৰ লং জাম্পত মানে কিমান আহি আছে কমেণ্ট কৰিবা। আৰু যদি তোমালোকৰ ইয়াৰ ওপৰত ক'ব লগা আছে তেতিয়াহ'লে তুমি কমেণ্ট কৰি জনাবা। আৰু বন্ধুসকল, আপোনালোকক এটাই কথা কওঁ, সমস্যানো কাৰ নাহে? সমস্যা সকলোৰে আহে, হয়তো কাবাৰ সৰু, হয়তো কাবাৰ ডাঙৰ, বুজি পাইছেনে? ঠিক তেনেকুৱা নিচিনা কথা। গতিকে একো নাই, তোমালোকে লাগি থাকা। নিজৰ সপোন দেখিছা যেতিয়া, সপোনৰ পিছত তোমালোকে লাগি থাকা। কাৰণ ময়ো সপোন দেখিছোঁ, ময়ো এনেকুৱা সপোনৰ পিছতে লাগি আছোঁ। এতিয়ালৈকে সফল হ'ব পৰা নাই, আৰু যদি সফল হৈছোঁ কিছুমান ক্ষেত্ৰত ডাউন পৰি গৈছোঁ। গতিকে ইমানখিনি ভাবি চিন্তি লাভ নাই, হাতত খুব কম সময় আছে আমাৰ হাতত। গতিকে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকা। বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি তোমালোকে ইয়ালৈকে চাই আছা, প্লিজ এটা লাইক কৰি দিয়া, আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়া, যাতে সকলোৱে গম পায় আৰু সকলোৱে উৎসাহ পায়। আজিলৈ বাই, জয় আই অসম।